ৰূপহী ৰাজচক্ৰ বিষয়া পুলক বিশ্বাসৰ উদ্যোগত জুৰিয়াত অনুষ্ঠিত কৰা হৈছে এক সজাগতামূলক প্ৰীতি ক্ৰিকেট খেল। জুৰিয়া প্ৰেছ ক্লাবৰ সহযোগত জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা 16 ফেব্ৰুৱাৰী দেওবাৰে দিনৰ 10 বজাত অনুষ্ঠিত কৰা হ'ব প্ৰথমখন প্ৰীতি ক্ৰিকেট খেল। নক আউট পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব প্ৰীতি ক্ৰিকেট খেল। 16খন টিমে অংশগ্ৰহণ কৰিব পাৰিব এই খেলখনত। চৰকাৰী বন্ধৰ দিনা খেলখন অনুষ্ঠিত কৰা হ'ব। চৰকাৰী বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে এই খেলত অংশগ্ৰহণ কৰিব পাৰিব। ফাইনেল খেলৰ দিনা বঁটা বিতৰণ কৰা হ'ব। আকৰ্ষণীয় পুৰস্কাৰ, শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান ইত্যাদি প্ৰদান কৰিব ৰূপহী ৰাজচক্ৰ বিষয়া পুলক বিশ্বাসে। যোগাযোগৰ ঠিকনা ৰূপহী ৰাজচক্ৰ কাৰ্যালয় আৰু জুৰিয়া প্ৰেছ ক্লাবৰ কাৰ্যালয়। একচুৱেলি কি হৈছে, আমি কলেজ লাইফতে খেলিছিলোঁ, তাৰপিছত খেল চেল বন্ধ হৈ গ'ল। পঢ়া শুনাত তাৰপিছত চাকৰিৰ কাৰণে লাগিলোঁ। ইয়াতে অহাৰ পিছত মই গম পালোঁ যে বহুতো কাৰ্যালয় আছে, কিন্তু বেছি চা চিনাকি নাই। চ' মই ভাবিলোঁ যদি আমি খেলৰ যুগতে যদি চবৰ লগত চা চিনাকি হৈ যাওঁ, এটা মিলা প্ৰীতি আহিব, ষ্টাফক চিনি পাব আৰু ভাল এটা মানে কোঅৰ্ডিনেশ্যন এমং অল দ্য অফিচেছ আণ্ডাৰ দ্য ৰূপহী ৰেভিনিউ চাৰ্কেল এৰিয়া। সেইকাৰণে মই সকলোকে আমন্ত্ৰণ কৰিছোঁ, যিসকল আৰু বেলেগ বেলেগ অফিচ আছে, যিসকলে খেলা নাই এতিয়ালৈকে, আমালোকক যোগাযোগ কৰিব পাৰে। বন্ধৰ দিনাখন, যিদিনা ছেকেণ্ড ছেটাৰডে হওক, ফ'ৰ্থ ছেটাৰডে হওক, ছানডে হওক, সিদিনাখনকে আমি খেলিম। খেলি চাহ চিনাকিটো কি কৰিম আৰু ভালকৈ আমি এটা ব্ৰদাৰহুড মানে ডেভেলপ কৰাৰ চেষ্টা কৰিম। না ইতিমধ্যে কেইবাটাও খেল আপোনালোকে খেলিছে, যিহেতু বগৰীগুৰি হায়াৰ ছেকেণ্ডেৰীৰ লগতো খেলিছে, জুৰিয়া প্ৰেছ ক্লাবৰ লগতো খেলিছে। এনেকৈ কিমান দল যোগাই খেলিব বুলি ভাবিছে? কিমান? মই আশা কৰিছোঁ যিমান চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, সকলোৱে যাতে যোগাযোগ কৰে আৰু সকলোৱে সময় দিয়ক। খালি মোৰ লগতে নহয়, আজি জুৰিয়া এডুকেশ্যন ব্লকৰ বাইদেউ আছে ইয়াতে, মাহাতৰ বাইদেউ, তেখেতেও কণ্টেক্ট কৰিছে আমি খেলিম বুলি। তেখেত নিজে লেডি হৈও আজি আমাৰ মাজত আহি, তেখেত অকলে ইয়াতে লেডি, কিন্তু খেলিছে। তেখেতৰ উৎসাহটো চাই ভাল লাগিছে। মই আশা কৰিছোঁ সকলোৱে আহক, চৰকাৰী বেচৰকাৰী যিয়ে নহওক, অনুষ্ঠান হিচাপে খেলিম আমি। আৰু ষ্টাফ হ'লে বেছি ভাল হয়। আৰু যদি বুঢ়া হওক, যুৱক হওক, ষ্টাফ থাকিলে ভাল আৰু থাকিলে ভাল। ঠিক আছে, থেংক ইউ। মই প্ৰথমতে ক'ম, আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে মহিলা, গতিকে আৰু বেলেগ ক'বলগীয়া কথাই নাই। গতিকে আমি এতিয়া সকলোৱে একেলগে মিলি খেলখন উপভোগ কৰিম। আৰু মই যেতিয়াই মানে মেছেজ দিলোঁ আমাৰ অফিচ ষ্টাফ আৰু টিচাৰ ষ্টাফৰ লগতে, লগে লগে চবেই একমত একদম খুব এনজয় কৰিম বুলি মানে সকলোৱে ওলাই আহিছে। যোৱাকালিও আমি ইয়াতে প্ৰেক্টিচ এটা ৰাখিছিলোঁ আৰু আমাৰ টীমৰ ভিতৰতে মোটামুটি 30জনতকৈ বেছি ওলাই গৈছিল, যাৰ কাৰণে আমি 2টা টীম বনাই আমাৰ ভিতৰতে যোৱাকালি প্ৰেক্টিচ এটা ৰাখিলোঁ। আৰু ছাৰৰ সকলো ক্ষেত্ৰতে কোঅপাৰেশ্যনটো বহুত ভাল পাওঁ মই, সকলো ক্ষেত্ৰতে চাকলুক ছাৰে মানে লিড দিয়া যিকোনো ক্ষেত্ৰতে। গতিকে ছাৰৰ এইখিনি মই শলাগ লৈছোঁ। আৰু আমি 2খন অফিচে আজি ক্ৰিকেট মেচ অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আপুনি কিমান আশাবাদী আজি আপোনালোকে আপোনাৰ দলটো জিকিব নে? ঠিক আছে। জুৰিয়াৰ পৰা মুজাকিৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।